নমস্কাৰ মোৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে এয়া চাওক হৰিপ্ৰিয়া পাকঘৰটো লগত লৈয়ে ফুৰিব লাগে জল্দি যাওঁ তলে আজি ভণ্টিহঁতৰ ঘৰলৈ আহিলোঁ ভণ্টি মানে ডাঙৰজনী ননন্দৰ ঘৰলৈ তাই ওচৰতে বিয়া হৈছে বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত মানে প্ৰেম বিবাহ দেই ৰাইজ তাই বিয়া হয় আপোনাৰ মই যেতিয়া মন যায় তেতিয়া তাইৰ ওচৰলৈ আহোঁ ৰাতি মন গ'লে ৰাতি দিনত মন গ'লে দিনত এইজনী মোৰ সৰু ভাগিন মোৰ এইজনী মোৰ ডাঙৰ ননন চাওক এখন ফটোত দেখিছে আপোনালোকে এইজনী আমাৰ চচমিচ দেখিছে আমাৰ মাজত ইমানেই মৰম চেনেহ মিলা প্ৰীতি আমি বাই ভনী নিচিনা থাকোঁ কোনোদিন আমি ননন বা বৌ এনেকুৱা ভাৱ আমাৰ মনলৈ আহাই নাই সিহঁতে মোক তই মইকে মাতে ময়ো সিহঁতক তই মইকে মাতোঁ আহিলোঁ তাই গাটো বেয়া লাগি আছে বুলি ক'লে তাৰপিছত খুৰীয়ে মানে তাই শাহুৱেকে মাছ বাচি আছিলে শ'ল মাছ মই বোলো মই বনাই দিওঁ দিয়ক স্কচে মাছে বনাই দিলোঁ তাৰপিছতে বেঙেনা কেইটামান আছিলে শুকাই গ'লগৈ মই বোলো দে মাছৰ মাথা দি পেলাই অকণমান খাৰ বনাই দিওঁ খাব পাৰিবি এয়া বনাই আছোঁ বেঙেনা আৰু মাছৰ মাথা খাৰ ৰান্ধনি যিহেতু ন পটককৈ কিবা এটা মূৰলৈ আহি যায় মোৰ ৰেচিপি বুজিছেনে ভিডিঅ'টো কিন্তু স্কিপ নকৰাকৈ চাই থাকক মই ধুনীয়া এটা ইনফৰমেশ্যন দিবলৈ গৈ আছোঁ ইনফৰমেশ্যন মাষ্টাৰে মই আপোনালোকক চব ইনফৰমেশ্যনেই দি থাকোঁ আপোনালোকে চাগে ভাবে এইজনীয়ে খালি অমুকৰ ইনফৰমেশ্যন তমুকৰ ইনফৰমেশ্যন অমুকলৈ যাওক তমুকলৈ যাওক নহয় চাওক মানুহ হিচাপে জন্ম হৈছোঁ পৃথিৱীত মানুহকনো কি দি থৈ যাব পাৰিম একো দি থৈ যাব নোৱাৰোঁ মুখৰ মাতষাৰ ভাল আচাৰ ব্যৱহাৰ মৰম স্নেহ এইখিনিহে মানুহৰ মাজত সদায় ৰৈ যাব হয়নে মই নাথাকোঁ কিন্তু মোৰ কথাখিনি সদায় আপোনালোকৰ মাজত ৰৈ যাব তাৰপিছতে এয়া গাজৰ ভণ্টিয়ে যে পিহি আছিলে আপোনালোকে দেখা পাইছিলে শুকাই গৈছেগৈ আমাৰ মানে ভণ্টিৰ হাজবেণ্ডে আমাৰ মানে পলাদ দা বুলি মাতোঁ ময়ো ভাল পাই বিয়া হোৱাই গাভৰুৰ পৰাই চিনি পাওঁ মই মানে পলাদ দাক ভণ্টি আমাৰ বিয়াৰ আগতে ভণ্টিৰ বিয়া হৈছে নননজনীৰ সেইকাৰণে মই পলাদ দাক আগৰ পৰাই চিনি পাওঁ কাৰণে পলাদ দা বুলিয়ে মাতোঁ কিন্তু জোৱাই বুলি আজিলৈকে নাই আমি দাদা বাই ভনী আমি এনেকৈয়ে থাকোঁ আৰু গোটেইবিলাক বহুত মিল তাৰপিছতে এতিয়া মই বোলো দে গাজৰখিনি তই পিহনাত পিহি দে মই পটাপট ভাগিনজনীও আহিছে তাই বৰদোৱালৈ যাম বুলি আহিছিলে তাৰপিছতে মই বোলো হেৰি কৰি দিওঁ কণী এটা দি পেলাই তাই মাছ নাখায় অকণমানটো শুকান ভাজি বনাই দিওঁ তই শিকিও ল আমাৰ ভণ্টি মানে কাম আপুনি যিমান দিব কাপোৰ ধুবলৈ দিয়ক লেট্ৰিন বাথৰুম চাফা কৰিব দিয়ক ঘৰ চাফা কৰিব দিয়ক কৰি থাকিব এখন ঘৰ আগৰ ৰাস্তাৰ সন্মুখত এখন ঘৰ তাই সেইসোপা কৰি থাকিব কিন্তু ভাত বনাবলৈ গ'লে তাই মৰি যাবলৈ পাৰে ইমান এলাহ খাবলৈও এলাহ বনাবলৈও এলাহ এয়া মই অকণমান গাজৰ শুকান ভাজি কৰি দিছোঁ কণী দি পেলাই কণী আৰু এটা লাগিছিলে কিন্তু নাছিলে এটা আছিল ৰাতিও দেৰি হৈ গ'লগৈ মই কিন্তু ঘৰত ভাত পানী বনাই থৈ আহিছোঁ ভাত নাখাওঁ বনাই থৈহে যাম তাৰপিছতে এয়া বনাই আছোঁ তাৰপিছতে বনাই মই আকৌ কথাও কৈ আছিলোঁ তাৰপিছতে ভাবিলোঁ কি নাই এইখিনি নিদিওঁ মই ভইচ অভাৰ দি দিওঁ ৰ'বক ভিডিঅ'টো চাই থাকক আপোনালোকে দেই স্কিপ নকৰাকৈ চাই থাকক ধুনীয়াকৈ চাই থাকক মই আৰু এটা বস্তু দি আছোঁ কৈছোঁ নহয় ইনফৰমেশ্যন মাষ্টৰ বুলি ৰ'বক মাষ্টৰনীয়ে ইনফৰমেশ্যন মাষ্টৰ নহয় মাষ্টৰনী আহি আছোঁ ৰ'বক ইনফৰমেশ্যন দিবলৈ কাক দেখুৱাই আছোঁ চাওক মানে আমাৰ ভনী জোৱাইক ননন জোৱাইক দেখুৱাই আছোঁ পলাদ দাক দেখুৱাই আছোঁ আমাৰ এয়া আহি আছে তেওঁ মানে হেৰিত আছে গিনুমত আছে তাৰপৰা ওলাই আহিব আকৌ ধুনীয়াকৈ মোৰ চেনেললৈ তেওঁক স্বাগতম জনাই উলিয়াই লৈ আহিছোঁ আহিব ভণ্টিয়ে চাওকচোন কি কৰি আছে সেয়া ভাত মানে কি ঠাণ্ডা ভাত আছিলে ইমান এলাহ গৰম ভাত বনাই মিক্স কৰিছে এয়া চাওক আমাৰ পলাদ দা আমাৰ ভণ্টিৰ হাজবেণ্ড এয়া এওঁৰ খুব ধুনীয়া এটা মই যে কৈছিলোঁ ইনফৰমেশ্যন দিম কৈ আছোঁ পেণ্ডেল আছে টেণ্ট হাউচ আছে প্ৰেৰণা টেণ্ট হাউচ বুলি আপোনালোকে আজিকালি বৰ্তমান যুগত মিলাকৈ যিখিনি প্ৰয়োজনীয় পেণ্ডেলৰ বস্তু লাগে সকলোবোৰ পাব খুব সুন্দৰ পেণ্ডেল দিয়ে গোটেইখিনিয়ে মানে তেওঁ তাত এভেইলেবল আছে যোগাযোগ কৰিব পাৰে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব মই আপোনালোকক কণ্টেক্ট নাম্বাৰ দি দিম যদি আপোনালোকক লাগে আৰু বহুতে জানেই মোৰ যিখিনি কিছুমান মোৰ ভিউজ আছে তেওঁলোকে জানেই যে তেওঁৰ পেণ্ডেল বহুত ধুনীয়া খুব সুন্দৰ আৰু এই চাওক ভাজি মই একদম শুকান কৰি পেলালোঁ চাবচোন এনেকৈ গাজৰ পিহনাত পিহি পেলাই কণী দি ৰেচিপি এটাও দেখুওৱা হ'ল আপোনালোকক একো নালাগে পিঁয়াজ আৰু ধনিয়া দিলে দিব নিদিলে নাই আপোনালোকৰ কথা মই ধনিয়া দিছোঁ মান ধনিয়া মোৰ বিৰাটেই প্ৰিয় মই সেইকাৰণে মান ধনিয়াকৈ দিলোঁ আৰু মান ধনিয়া নাথাকিলে আপোনালোকে আমাৰ যিটো থলুৱা ধনিয়া সেইটো দিব পাৰে নহ'লেও নাই একো নাই এয়া বনাই কৰি চাওক কিমান পিটিকি হ'ল তাই অকল স্কচ আলু মাছ বনোৱা মানুহ মই ভাজি দুখনো বনালোঁ মাছৰ জোলো বনালোঁ ভাতো বনালোঁ আজৰি ভিডিঅ'টো চাব যদি ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই